নমস্কাৰ মোৰ নাম মেঘনা চহৰীয়া আৰু মই APSC CCA 2022 ত এসিস্টেন্ট একাউন্টস অফিচাৰ ৰেংক 14 হিচাপে সিলেক্ট হৈছো এটা মোৰ ফাৰ্স্ট অটেম্প্ট আছিল আৰু মোৰ ব্যাকগ্ৰাউণ্ড হ'ল আই এম এ কেমিকেল ইঞ্জিনিয়াৰ ফ্ৰম আসাম ইঞ্জিনিয়াৰিং কলেজ সো আজি আমি GS পেপাৰ 1 ফৰ APSC CCE কেনেকৈ কভাৰ কৰিব পাৰে হেতু এই ভিডিওটোত চাম আৰু ভিডিওটো অলপ লম্বা হ'ব যেহেতু মই পুৰা GS 1 ৰ সিলেবাস আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰছ এখিনি ফ্ৰম 2014 to 2022 খিনি ডিসকাস কৰিম আৰু লগতে তাৰ ৰেলেভেন্ট টপিকস খিনি মই ভালদৰে ভিডিওটোত বুজাম গতিকে ইউ হ্যাভ টু বি লিটল পেশেন্ট এন্ড লেটস গেট দিস ভিডিও স্টার্টেড সো আমি এটা স্টার্ট দিছো সিলেবাস উইথ দ্য সিলেবাস ডিসকাশন General Studies 1 250 marks it's paper 2 paper 1 খন essay হয় so GS paper 1 Indian history heritage culture and society geography of India and world ইয়াৰ লগতে আপুনি আসামৰ যিখিনি পাৰ্ট আছে যেনেকৈ আসাম হিষ্ট্ৰী আসাম হেৰিটেজ আসাম কালচাৰ সোসাইটি এণ্ড জিঅ'গ্ৰাফি গোটেইখিনি আপুনি পঢ়িব লাগিব সাইমালটেনিয়াছলি পঢ়ি যাব তেতিয়া সহজ হ'ব সো এতিয়াতে ইণ্ডিয়ান কালচাৰ shall cover the salient aspects of art forms literature and architecture along with that architecture mostly temple architecture asle hikini homayot so along with that ahomor karone juntu ahom architecture তাৰ আগতে যোনখিনি এনশিয়েন্ট টেম্পলছ আছিল যেনেকৈ দা পৰ্বতীয়া সূৰ্য পাহাৰ কামাখ্যা টেম্পল ক্লাছিকেল ডান্স ফৰ্ম সত্ৰীয়া কিন্তু নেশ্যনেল লেভেলত কোনকেইটা ডান্স ফৰ্মছৰ চেলিয়েণ্ট ফিচাৰ্ছবোৰ কি হয় শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে আপুনি চাব লাগিব ডেফিনেটলি নিউ বৈষ্ণৱিজম বিকজ এইটো লিটাৰেচাৰতো পৰি যায় আৰু আৰ্ট ফৰ্মতো পৰি যায় অংকীয়া নাট ভাওনা modern Indian history from about middle of the 18th century until the present significant events the freedom struggle its various stages and important contribution for different parts of the country my screen or ketaman important informations likhi thoi disu aru logote eta best technique to hold for covering up the modern India and the freedom struggle movement apne juntu history optional syllabus ase for UPSC tate tar juntu sequence ba chronology mention kora ase hetu as a reference guide use kori pela poribo pare so that you would not skip the topics aru iman in depth poribo na lage so hekarne ami potokke sai losu UPSC history syllabus to eta dekhise paper 1 ot Mauryan empire hudiye thake Mauryan empire about the Guptas the Vardhanas so simultaneously amar অসমত কি হৈছিল কুমাৰ ভাস্কৰ বৰ্মন তেখেতৰ কথা ভাস্কৰ অবদা হিউমেন সাংস ভিজিট 14th century যিখিনি মত খিলজি ৰিভলিউচন আহিছিলে আমাৰ এটা বখতিয়াৰ খিলজি আহিছিলে উইথ আৰু ফাৰ্দাৰ ইনভেশনস কি হৈছিল অসমত কি 13th century সময়ত আহোম ডাইনেষ্টি বিষয় 15th and the early 16th century তাতে আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বিষয় from 1449 to 1568 এই ডেটটো আপুনি মনতে ৰাখিব his birth and his death কোড ঢুকাইছে কোড জন্ম হৈছে নাম ঘোষা কীৰ্তন ঘোষা নিউ বৈষ্ণৱিজম আসাম পাৰ্টটো সাইমালটেনিয়াছলি উইথ ইণ্ডিয়ান হিষ্ট্ৰী চাই যাব পাৰে ইণ্ডিয়ান হিষ্ট্ৰী মেডিয়েভেল পাৰ্টটো ইমান ইন ডেপথ নাচালেও হৈ যায় কিন্তু আসামৰ যোনটো মেডিয়েভেল পাৰ্ট সেইটো যে স্কিপ কৰিব নোৱাৰে কাৰণ তাতে আহোম আৰু নিউ বৈষ্ণৱিজম সবখিনি আহি যায় যোনটো মুঘল এডমিনিষ্ট্ৰেটিভ পলিচিজবোৰ ইম্পৰ্টেণ্ট হয় বিকজ সেই এডমিনিষ্ট্ৰেটিভ পলিচিজৰ আজিৰ ডেটত কি ৰেলেভেন্স আছে এনেকুৱা ধৰণৰ কুৱেশ্যনছ ফ্ৰেম কৰে আৰু পেপাৰ 2ত এটা ইম্পৰ্টেণ্ট বস্তু মই কৈ দিছোঁ চ'ৰ্চ এটা সেবাৰ যোনখন ক্লাছ 10ৰ কিতাপ আছে ট্ৰিটি অফ ইয়াণ্ডাবুৰ পৰা গোটেইখিনি লিখা পাব আপুনি আৰু কিছুমান আৰু ইণ্টাৰনেটতো আছে কিছুমান টপিক স্কিপ হৈ গ'লে ইণ্টাৰনেটত চাই ল'ব পাৰিব সো এটা দেখিছে ৰেগুলেটিং এক্ট 1773 চাৰ্টাৰ এক্ট 1833 এইবোৰ সব কুৱেশ্যনছ বাৰে প্ৰতি ৰিপিট কৰা হয় Next, land revenue settlements, Ratwari, Mahalwari, permanent settlement, prelims point of view as well as mains point of view. Ohomot kenka dhৰণৰ land revenue settlements হৈছিলে 1889 ত কিবা এটা ৰেগুলেশ্যন আহিছিলে হেতু চাব লাগিব যোনবোৰ ট্ৰেডিশনেল হেণ্ডিক্ৰাফটছ বিফোৰ ব্ৰিটিছ পিৰিয়ড আফটাৰ ব্ৰিটিছ পিৰিয়ড ডিউৰিং ব্ৰিটিছ পিৰিয়ড আসাম হাই ছেকেণ্ডাৰী এডুকেশ্যন কাউন্সিলৰ কিতাপতে পাই যাব মই অলৰেডি চ'ৰ্চেছবোৰ দিয়া আছে মোৰ বুক লিষ্ট ভিডিঅ'টোত চাই ল'ব পাৰে social and religious reform movements in Bengal and other areas yate Raja Ram Mohan Roy juntu Brahmo Samaj that is also a very common question who diye thake and along with that amar ahomot ki choli asile reform movements tar logote ahomor Assam language movement juntu asile tate ahomia bhasha unnoti hadini sabha 1888 juntu establish hoisile tar pora amar trimurtir bikhoy apni পঢ়িব লাগিব Indian response to British rule কিছুমান yete rebellions dia ase to amar ahomot 1890s বা 1800s late 1800s মানত কিছুমান ৰিভল্টস হৈছিলে যেনে পথৰঘাটৰ ৰণ ফুলাগুৰি ধাবা ৰঙিয়া ৰিভল্ট এইটো সিকুৱেন্সটো আপোনাৰ প্ৰিলিমছত সুধিছে কোন ঢুকাইছিল তাতে কোনবা যদি ইংলিশ ম্যান ঢুকাইছে তাতে এইবোৰ চাব লাগিব
দেন বাকি যিখিনি মই আণ্ডাৰলাইন কৰিছোঁ এইখিনি সেবা ক্লাছ 10ত কভাৰ কৰা আছে ৰাইজ অফ গান্ধী যেতিয়া আপুনি ফেমাছ পাৰ্চনেলিটিসকলৰ বিষয়ে পঢ়িছে তেওঁলোকৰ যোনটো আইডিয়েলছ অফ নেশ্যনেলিজম তেখেতৰ ভিউ পইণ্টটো কি আছিলে তেখেতৰ ভিজনটো কি আছিলে এইকেইটা বস্তু আপুনি কম্পেয়াৰ কৰি পেলাই নোটছ বনাই ল'ব পাৰিব সাপোজ গান্ধী ভাৰ্চেছ আম্বেদকাৰ ভাৰ্চেছ টেগৰ এনেকৈ নোটছ বনাই ল'লে আপোনাৰ সুবিধা হ'ব তাৰপিছত আপুনি দেখিছে ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ about Sardar Vallabhbhai Patel, Assam Accord, the clauses of Assam Accord are tar through the key institutes established hoisile Numurligor Refinery Limited, it's NRC grouping system, line system, Gopinath Bordole homayot kikhini administration change hoisile. Tasot we are back again in the APSC syllabus. Salient features of Indian society, diversity of India. Indian society because jothesthokini questions ase. Ami as we see the previous year questions tate pam kenko dhoroner questions sudhe. Role of women, women's organization, population, poverty, urbanization, remedies ki ase. So apnaloke okol problems to salo nohobo tar logot solutions kini apuni sai jay jodi তেতিয়া এটা কমপ্লিট আনসাৰ হ'ব টপিকছবোৰ যোনবোৰ ইম্পৰ্টেণ্ট হয় আৰু যোৰ ওপৰত কুৱেশ্যন সোধে ফেমিনাইজেশ্যন জেণ্ডাৰ ইকুৱেলিটি সেইবোৰৰ বিষয়ে ৱৰ্ল্ড ৰিপৰ্টছ আছে যোনটো ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন ৰিপৰ্টছ আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন ৰিপৰ্টছ আছে সেইবোৰ যদি ষ্টেটিষ্টিক্স আপুনি ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে আনচাৰটোত ভেলু এডিশ্যন হ'ব চাওকচোন মাইগ্ৰেশ্যন আনএমপ্লয়মেণ্ট স্মাৰ্ট চিটি স্মাৰ্ট ভিলেজেছ এইবোৰ আমি আহিছোঁ গ্ল'বেলাইজেশ্যন অন ইণ্ডিয়ান ছ'চাইটি LPG ৰিফৰ্মছ ইন 1991 কি হৈছিলে বেলেঞ্চ অফ পে'মেণ্ট কেপিটেল একাউণ্ট কাৰেণ্ট একাউণ্ট এইবোৰৰ বিষয়ে ব্ৰেটন উডছ ছিষ্টেম এইবোৰ বিষয়ে আপুনি চব NCERT-টো পাই যাব মই অলৰেডি চ'ৰ্চেছবোৰ কৈছোঁ মোৰ ভিডিঅ'টোত ফৰ বুক লিষ্ট নেক্সট ছ'চিয়েল এম্পাৱাৰমেণ্ট কমিউনিজম ৰিজনেলিজম ছেকুলাৰিজম তাৰপিছত এইবোৰৰ বিষয়ে এথনিক গ্ৰুপছ ট্ৰাইবেল বেল্ট এণ্ড ব্লকছ এইবোৰ বিষয়ে আপুনি চাব লাগিব ডাইৰেক্ট কুৱেশ্যন সোধে আছাম ইয়াৰ বুকতো আপুনি এথনিক গ্ৰুপছৰ বিষয়ে পাব আৰু এথনিক গ্ৰুপছত কি প্ৰব্লেমছ হ'লে আমাৰ অসমত সেইবোৰ আপুনি ইণ্টাৰনেটত চাৰ্চ কৰিব লাগিব কাৰণ ডাইৰেক্ট আনচাৰ্ছ কেতিয়াবা নাপায় উইথ কাৰেণ্ট এফেয়াৰ্ছ আপুনি আনচাৰ্ছবোৰ ওলাব লাগিব তাৰপিছত কি নেচাৰেল ৰিচোৰ্চেছ যদি অসমৰ বিষয়ে ক'ব যাওঁ আমাৰ কি কি আছে বেম্বু কোল মেটেল টিন আৰু এক্ৰছ দ্য ৱৰ্ল্ড ইনক্লুডিং চাউথ এছিয়া ইণ্ডিয়ান ছাবকণ্টিনেণ্ট factors responsible for location of primary, secondary, tertiary sector NCERT বহিত পাই যাব এইবোৰ বস্তু তাৰপিছত ৰিচোৰ্চ ডিষ্ট্ৰিবিউশ্যন অল এক্ৰছ ইণ্ডিয়া যেনেকৈ মই সৰু এটা মেপ বনাইছোঁ মেপৰ থ্ৰুদি আপুনি চাব পাৰে এটলাছ ব্যৱহাৰ কৰিব পাৰে ডুৱাৰ্ছ টেৰাইজ এইবোৰ ৰিজন কি হয় তাৰ লগতে আপুনি ৰিভাৰ্ছবোৰ পাই যাব চ' তাৰ লগতে ৰিভাৰ লিংকিং প্ৰজেক্টছবোৰৰ বিষয়ে চাব কাৰণ দেট ইজ আ ভেৰি কমন কুৱেশ্যন ইন APSC what are the advantages what are the disadvantages of these projects national waterways tertiary sector যদি ক'ব যাওঁতে ফুটলুজ ইণ্ডাষ্ট্ৰিজৰ বিষয়ে কমন কুৱেশ্যন হয় সুধি থাকে ইটছ ৰেলেভেন্স ইন আছাম তাৰপিছত ইম্পৰ্টেণ্ট জিঅ'ফিজিকেল ফেনমিনন ভলকেনো চুনামি আৰ্থকুৱেক চাইক্লোন ৰিচেণ্টলি ৰিমাল চাইক্লোনটো হৈ গৈছে চ' তাৰ লগতে আপুনি যোনটো ডিজাষ্টাৰ মেনেজমেণ্ট চেপ্টাৰ আছে সেইখিনি পাৰ্ট কাভাৰ কৰি যাব পাৰে although it's a part of GS paper 3 কিন্তু একেলগে কাভাৰ কৰিলে আপোনাৰ বাৰ্ডেনটো কমি যাব So disaster management, national level, state level, district level, village level, কেনে ধৰণৰ আয়োজনবোৰ কৰা হয় সেইবোৰ চাব লাগিব নেক্সট ইনক্লুডিং ৱাটাৰ বডিজ আইচ কেপছ ৱাটাৰ বডিজ ক'ব গ'লে ৰামচাৰ চাইটছ ইন আছাম ইন ইণ্ডিয়া মানে যোনবোৰ ৱেটলেণ্ডছ হয় এইবোৰ বিষয়ে নেচাৰ্ছ কিডনি বুলি কোৱা হয় দ্য চেলেঞ্জেছ কি হৈ আছে এনক্ৰ'চমেণ্ট এটচেট্ৰা তাৰপিছত যোনটো গুৱাহাটী ৱাটাৰ বডিজ এক্ট আছে তেনেধৰণৰ কিবা নেশ্যনেল এক্ট আছে নেকি কাজিৰঙা নেশ্যনেল পাৰ্ক মানস নেশ্যনেল পাৰ্ক কেতিয়া ঘোষণা কৰিছিলে এজ এ নেশ্যনেল পাৰ্ক সেইটো ফৰ প্ৰিলিমছ পইণ্ট অফ ভিউ ফৰ মেইনছ পইণ্ট অফ ভিউ আপুনি তাতে চাব লাগিব যে বায়'ডাইভাৰ্চিটি প্ৰটেকশ্যন এক্টছ কিছুমান আছে সেইকেইটাৰ বিষয়ে আপুনি চেলিয়েণ্ট ফিচাৰ্ছবোৰ শ্বৰ্টকৈ জানিব লাগিব চ' দিছ ৱাজ এবাউট দ্য চিলেবাছ পাৰ্ট starting off with the previous year question paper discussion from 2014 to 2022 মই কেইটামান ষ্ট্ৰেটেজিজ ক'ব খুজিছোঁ ইয়াতে প্ৰতিবাৰে কিবা নহ'লে কিবা কুৱেশ্যনছ ৰিপিট কৰে দিছ ইজ দ্য নৰ্ম ফৰ UPSC এক্সাম এজ ৱেল এজ APSC এক্সাম যদি ডাইৰেক্টলি কুৱেশ্যনটো পেষ্ট কৰি নিদিব পাৰে কপি পেষ্ট কিন্তু যোনটো কনচেপ্ট থাকে বা যোনটো টাইপ অফ কুৱেশ্যন থাকে সেইটো যথেষ্টখিনি চিমিলাৰ থাকে চ' যোনবোৰ টপিকছ আছে
চিলেবাছটোত আই হাইলি ৰেকমেণ্ড যে টপিকৰ প্ৰত্যেকটা বিষয় প্ৰত্যেকটা ৱৰ্ডছৰ ওপৰত যেনে আৰ্বানাইজেশ্যন গ্ল'বেলাইজেশ্যন তাৰ বিষয়ে যাতে আপোনাৰ শ্বৰ্ট নোট এটা থাকে আৰু অন টপ অফ ডেট আপুনি যাতে মই যেনেকৈ ক'লোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ৰিপৰ্ট চেঞ্চাছ 2011 চেঞ্চাছৰ ৰিপৰ্ট এইবোৰ আপুনি কিছুমান ষ্টেটিষ্টিক্স ইউজ কৰিব পাৰে আসাম গভৰ্ণমেণ্ট ৱেবছাইটছবোৰৰ থ্ৰুদি আপুনি এক্সপ্লেইনো কৰা থাকে ফৰ এক্সাম্পল AIIDCৰ বিষয়ে আপুনি তেখেতসকলৰ যোনটো ৱেবছাইট আছে তাতে যদি চাই কেতিয়া এষ্টাব্লিছ হৈছিলে বস্তু কি হয় সেইবোৰ বস্তু আপুনি ৱেবছাইটতে পাই যাব এইবোৰ বস্তু ডাইৰেক্টলি কিতাপত পোৱা নাযায় দেন মান্থলি মেগাজিনছ কিছুমান থাকে আসাম গভৰ্ণমেণ্টৰ যেনে অসম বাৰ্তা সেইবোৰতো কিছুমান ষ্টেটিষ্টিক্স পায় ইটছ এ ভেৰি গুড চ'ৰ্চ ইটছ এ বিগ চিক্ৰেট মই লাষ্ট টাইম ভিডিঅ'টোত বুক লিষ্ট ভিডিঅ'টোত ক'বলৈ পাহৰি গৈছিলোঁ কিন্তু ইটছ এ ভেৰি গুড ৰিচ'ৰ্চ আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল আৰু আসাম ইয়েৰ বুক এইকেইখনৰ বিষয়ে মই অলৰেডি বুক লিষ্ট ভিডিঅ'টোত মেনশ্যন কৰিছোঁ কাইণ্ডলি ভিডিঅ'টো আকৌ এবাৰ চাই ল'ব ইফ ইউ হেভ ফৰগটন অৰ ইউ আৰ নিউ টু দ্য চেনেল যিসকলে আকৌ পিছলৈ এটেম্প কৰিম বুলি ভাবিছে তেখেতসকলৰ যিহেতু বহুত সময় আছে গতিকে প্ৰত্যেকটা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছৰে আপুনি আনচাৰ ৰেডি কৰি ৰাখিব পাৰে তেতিয়া আনচাৰ ৰাইটিঙৰ প্ৰেক্টিছ হৈ যাব ৰিভিউ কৰিব নিজৰ আনচাৰ্ছবোৰ নিজে ৰিভিউ কৰিব ফৰ্মেটটো ইয়াতকৈ বেটাৰ হ'ব পাৰিলে হয় নেকি কিবা ভেলু এডিশ্যন কৰিব পাৰোঁ নেকি কিবা ষ্টেটিষ্টিক্স এড কৰিব পাৰোঁ নেকি কাৰেণ্ট এফেয়াৰ্ছৰ পৰা কিবা এড কৰিব পাৰোঁ নেকি তেনেধৰণৰ যদি ইম্প্ৰুভমেণ্ট কৰে তেনেহ'লে আপোনাৰ আনচাৰটো 5 ষ্টাৰ আনচাৰ হৈ যাব এতিয়ালৈ মই যিখিনি কথা ক'লোঁ বহুতখিনি কথা মই এক্সামটো দিয়াৰ পিছতহে মোৰ বুদ্ধিখিনি আহিছে চ' এইখিনি ষ্ট্ৰেটেজি যদি আপুনি ইউজ কৰে তেনেহ'লে এক্সামত আৰু বেটাৰ মাৰ্কছ পাব ইউ ন' দ্য পষ্ট উইচ ইউ ৱান ইউ উইল বি এবল টু গেট ঠিক আছে এতিয়া লেটছ ষ্টাৰ্ট উইথ দ্য প্ৰিভিয়াছ ইয়েৰ মেইন কুৱেশ্যনছ চ' ষ্টাৰ্টিং উইথ 2014 মই ইয়াতে পিংক কালাৰ ইংকত কিছুমান চাৰ্কল আৰু টিক কৰি থৈ দিছোঁ যোনবোৰ GS পেপাৰ 1 পাৰ্চপেক্টিভত ইম্পৰ্টেণ্ট হয় বিকজ 2014ৰ পৰা আই থিংক 2016 মানলৈ এটা কমন কুৱেশ্যন পেপাৰ আছিলে বেলেগকৈ GS পেপাৰ 1 2 3 4 এনেকৈ নাছিলে চ' সেইকাৰণে মই টিক কৰি থৈছোঁ ইন GS পেপাৰ 1 পইণ্ট অফ ভিউ এটা দিছে ডেমোগ্ৰাফিক ডিভিডেণ্ট এইটোতো এগেইন পপুলেশ্যনৰ বিষয়ে সুধিছে ইণ্ডিয়ান ছ'চাইটিৰ বিষয়ে সুধিছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড ইনভেষ্টমেণ্ট পলিচিজ অফ গভৰ্ণমেণ্ট অফ আছাম এইটোৰ বিষয়ে মই আনচাৰ এটা লিখি থৈ দিছোঁ টু শ্ব' ইউ হাউ টু ৰাইট এণ্ড আনচাৰ হলিষ্টিকেলি আপুনি কাইণ্ডলি জাষ্ট যোনবোৰ পিংক কালাৰ টিক কৰা আছে এইবোৰ কুৱেশ্যন চাই ল'ব গ্ৰুপিং ছিষ্টেম নিউ বৈষ্ণৱিজম এবাউট গোপীনাথ বৰদলৈ বায়'ডাইভাৰ্চিটি ইন আছাম ইন ইণ্ডিয়া তাৰপিছত ইন হিষ্টৰিকেল পইণ্ট অফ ভিউ মডাৰ্ণ এম্পায়াৰ গুপ্তা এম্পায়াৰ এইবোৰ সুধি থাকে হোৱাট ইজ দ্য ছেক্স ৰেচিঅ' ইন ইণ্ডিয়া কানিংহাম চাৰ্কুলাৰ পাইক হেল্থ ছিষ্টেম 2015ত যদি আমি চাওঁ ট্ৰিটি অফ য়াণ্ডাবু লৰ্ড বুদ্ধাজ টিচিংছ ৰেলেভেন্স উইথ টুডে এগেইন মডাৰ্ণ এম্পায়াৰ গুপ্তা এৰা কমন কুৱেশ্যনছ আছামিজ ছ'চাইটিৰ বিষয়ে নামঘৰ মণিকূট এটচেট্ৰা নেক্সট এফেক্টছ অফ ব্ৰিটিছ ৰুল ইন আছাম 2016ৰ পেপাৰতো যাওঁ আমি তাতে দেখিম ব্ৰহ্ম সমাজ যোনটো আমি পালোঁ অলৰেডি চিলেবাছ ডিছকাশ্যনত ঋগবেদিক পিৰিয়ডত কি হৈছিলে ডিফাৰেঞ্চ বিটুইন ৱেষ্টলেণ্ড এণ্ড ৱেটলেণ্ডছ বায়'ডাইভাৰ্চিটিৰ ভিতৰত পৰি যায় এগেইন নামঘৰ কুৱেশ্যন ৰিপিট কৰিছে জেণ্ডাৰ ইনইকুৱেলিটি ইণ্ডেক্স ডাইৰেক্টলি এটা ইণ্ডেক্সে আছে সেইটোৰ বিষয়ে আপুনি চাই ল'ব পাৰ্টিশ্যন অফ বেংগল লাইন ছিষ্টেম ভেৰি কমন কুৱেশ্যনছ ইনফেণ্ট মৰ্টেলিটি ৰেট মেটাৰ্নেল মৰ্টেলিটি ৰেট etc. 2017 paper jodi sai again Buddha's teachings and its present relevance for today it directly 2023 repeat question major rice producing belts in India ma Ahoma as a Ahoma part eta hoy rice producing belt along with that Punjab etc. Punjab auto directly apnar because the weather is not exactly favorable for rice cultivation so tar karone artificial irrigation juntu hoy hebor bikhe apni sabo laibo policies of arms towards the frontier tribes আহোমৰ বিষয়ে পঢ়িলে আপুনি পাই যাব এইবোৰ ৰিচেণ্ট পপুলেশ্যন পলিচি অফ গভৰ্ণমেণ্ট অফ আছাম আছাম গভৰ্ণমেণ্টৰ ৱেবছাইটত এইবোৰ পাই যাব বায়'ডাইভাৰ্চিটি হটস্পটছ কমন কুৱেশ্যন ছায়েন্স এণ্ড টেকনলজি ডিউৰিং মোগল পিৰিয়ড এইটোৱে মই কৈছোঁ ডেভেলপমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজি এলং উইথ দ্য এডমিনিষ্ট্ৰেশ্যন ইন মোগল পিৰিয়ড এইবোৰ বিষয়ে চাব লাগিব পজিশ্যন অফ উইমেন ইন মেডিয়েবল আছামিজ ছ'চাইটি এনেকুৱা নিচিনা আনচাৰত আপুনি ট্ৰাই টু গিভ এক্সাম্পলছ সদায় নামবোৰ মেনশ্যন কৰিব যাৰ বিষয়ে আপুনি ক'ব খোজে যেতিয়া আপুনি নেমছ মেনশ্যন কৰিব তেতিয়া আপোনাৰ আনচাৰটো ছাবষ্টেঞ্চিয়েট হ'ব বেছি ভালদৰে বেটল অফ শৰাইঘাট কোনটো বছৰত হেৰি কৰিছিলে বেটল অফ আলাবৈ মেকমেহন লাইন কি হয় এনেধৰণৰ কুৱেশ্যন তাৰপিছত 2018ৰ পেপাৰ যদি চাই তেতিয়া এগেইন চাৰ্টাৰ এক্ট অফ 1833 এইটো কুৱেশ্যন মই অলৰেডি চিলেবাছত কৈছোঁ এইবোৰ কুৱেশ্যনছ ৰিপিট হয় তাৰপিছত চিভিল ডিছঅবিডিয়েঞ্চ মুভমেণ্ট আছাম পাৰ্চপেক্টিভত আপোনাক মই সেইবাৰ কিতাপত চাব দিছোঁ
তাৰপিছত মোৱামৰিয়ান ৰিবেলিয়ন এইবোৰো পাই যাব সেবাৰ কিতাপত সাইমালটেনিয়াছলি ইণ্ডিয়াত কি চলি আছে 1700s সেইটো বস্তু আপুনি চাব লাগিব মানে সদায় সাইমালটেনিয়াছলি চাই যাব নেক্সট এচিভমেণ্ট অফ গুপ্তা পিৰিয়ড আৰ্ট সায়েন্স আৰ্কিটেকচাৰ ড্ৰেইন অফ ৱেল থিয়ৰী দাদাভাই নাৰোজী এখেতসকলৰ বিষয়ে তাৰপিছত চিপকো মুভমেণ্ট নৰ্থ ইষ্ট কাউন্সিল অলদো ইট ইজ নট এ পাৰ্ট অফ জিএছ পেপাৰ 1 কিন্তু আপুনি দিছ ইজ এ ভেৰি কমন কুৱেশ্যন চ' পঢ়ি ল'ব লক্ষ্মীকান্ততো পাব আৰু বেছি ভালদৰে আপুনি নেটত বিচাৰিলে পাই যাব Pike system, repeated question. What is cloudburst? Again, recently photochemical smog ki hoy ebor bostu hudise. So the recent phenomena are hebor junbor aggravate hoise because of global warming. Ebor bikha apni sabo laibo. Organic farming etu hude thake. Although ma eta tik kora nai but organic farming aru eta asle zero budget farming ene dhoroner bostu pura apni sabo laibo. El Nino, La Nina ki hoy ebor to NCERT kitabote pai jabo. Yete dise what does clause 6 of the Assam Accord deal with clause 6 or because Assam Accord is a very common question aziloi hudhe gotike gute keta clauses eba hole sai jabo kinu atai important hol clause 6 exact statement to apuni Assam year book ot pai jabo tar par mukhosto kori lobo iti ami aisu 2021 ot hoy APSC exam or GS paper 1 ot yete dise prehistoric paintings of India prehistoric mane apni ki bujhe before written records so paleolithic mesolithic neolithic kiba paintings ase niki hebur sabo laibo for example Bhimbetka rock shelters Madhya Pradesh ote kebata caves ase so prehistoric paintings pabo again apuni map eta akibo pare it's a very good opportunity to draw a map ot jodi aki proper labeling kori pela apuni dibo pare tena hole examiner karone okoman sahojo hoy jay iman beshi lomba answer sai thakile sob mare dhojjo na thake jehetu tekhetakole bahut papers sai gotike bhaldar map eta akibela tate apuni clear diagram with clear labeling jodi kori de tena hole apnar answer will be complete next Satriya dance of Assam question repeat korise social economic and cultural background of Indian nationalism topic to bhaldore mention kora ase tar pisot distribution of India's population the factors the geographical factors easy question biodiversity protection charter act of 1833 repeated questions Gandhi and Tagore these ideas of nationalism of Gandhi and Tagore in the context of Indian freedom struggle এটা কথাটো হল কি প্ৰিলিমছ পইণ্ট অফ ভিউ সুধিলে হয় কি গান্ধীজীৰ আশ্ৰমছ কেটাৰ নাম ক'ব গান্ধীজী কোন সময়ত ইণ্ডিয়ালৈ ঘূৰি আহিছিলে এনে ধৰণৰ কুৱেশ্যনছবোৰ প্ৰিলিমছ আহিব পাৰে বাট মেইনছত কি সুধিব মেইনছত সুধিব হোৱাট ৱাজ দ্য কমনালিটি বিটুইন দ্য আইডিয়েলছ অফ গান্ধী এণ্ড টেগৰ অৰ আম্বেদকাৰ এনে ধৰণৰ কুৱেশ্যনছবোৰ মেইনছত আহিব দেন ফেমিনাইজেশ্যন অফ লেবাৰ ইন ইণ্ডিয়া globalization impact of globalization on Indian tribal societies ki hoy ase India's demographic dividend common question again so syncretism became a part of Indian architecture during medieval period so etu part apuni okman sabo lebo internet ot bisai lobo moi jikhini paiso lop thulmul ke eta likhi dia ase but then you have to search through it in the internet aro economic impact of partition of India on Assam Bengal partition সময়ত কি হৈছিল এটো again সেবাৰ কিতাপত পাই যাব আপুনি ক্লাস 10 ত ভালদৰে চাব মই অলপ পাহৰিছো এতিয়া extreme precipitation events it's a very common topic now সোৰসাতে থাকে কাৰণ গ্লোবালাইজেশন গ্লোবাল ওয়ার্মিংৰ কাৰণে এটো বহুত aggravate হৈ গৈছে we have to see those hail for example is a very extreme precipitation event recently আমাৰ hailstorm হৈ গৈছে তাৰ effect কি হয় agricultural impact হয় দুখীয়া মানুহবোৰৰ ঘৰ ভাঙে flooding হয় এনে ধৰণৰ বস্তুবোৰ আপুনি চাব লাগিব Bell metal industry in Assam interlinking of rivers it a repeated question bell metal industry in Assam horte bari bikhoy apni janibo laibo মোৰ telegram channel by the way ma pdf di thoi disu so I have a telegram channel aru tar link to moi comment section di thoi dim apnaloge jodi bisare tate join koribo pare tate moi previous year question papers plus syllabus aru logote kisman important topics jonpur moi important boli bhabu hebor ma share kor telegram so you can join there next whole process of integration of princely states with India common question Sardar Vallabhbhai Patel bika hudi thake rise of regionalism in Indian polity to Lakshmikant ta apni pai jabo aro smart cities without smart villages etu ki hobo mane Guwahati is transforming into a smart city so etur bikhoy example di pale why smart villages required that a migration problem to solve hobo pare hebor bostu apni sabo laibo neo Vaishnavite movement again common question
এতিয়া আমি আহিছো যোনটো 2023 ৰিসেন্টলি হৈ গল পেপাৰ সো প্ৰিন্সিপলছ অফ বুদ্ধিজম ইকোলজিক্যাল মাইন্ডফুলনেস টু এড্ৰেছ দ্য লছ অফ বায়োডাইভাৰ্চিটি अगेन ৰিপিটেড কোৱেশ্চন খালি কোৱেশ্চনৰ ষ্টাইলটো অলপ টুইক কৰি দিছে নেক্সট হল ফ্যাক্টৰ এন্ডাউমেন্ট অলৱেজ আ নেসেসিটি এটো সময়ত আপুনি ফুটলুজ ইন্ডাষ্ট্ৰি কোৱেশ্চনটা পাইছিলে সো যদি factor endowment if it is not necessary all the time the footloose industry to kotha apni bhaldore likhibo pare panchayat institutions in earthquake preparedness dekise etia amar recently cyclone hoy gol so cyclone or karone panchayati raj institutions preparation kenake kore hetu bostu apni sabo lagibo assam pradeshik mohila committee chandraprabha soikiani ekhetor bikhoy apni bhaldore assam yearbookot paye jabo on top of that wikipedia to search koribo pare আৰু কিছুমান আপোনাৰ যোনবোৰ নিউজপেপাৰ আৰ্টিকলছ থাকিব পাৰে পাৰ্সোনালিটিজৰ বিষয়ে আৰ্টিকলছ পাই যাব পাৰে তাৰ পৰা আপুনি ইনফৰমেশন ইউজ কৰিব পাৰে এণ্ড ট্ৰাই টু অলৱেজ মেনশন দ্য সোৰ্স যদি সাপোজ ইকোনমিক টাইমছৰ পৰা কিবা এটা আপুনি আৰ্টিকল লিখিলে এজ পাৰ ইকোনমিক টাইমছ বুলি লিখি দিব পাৰে দেন ইণ্ডিয়ান ৰেনেসাঁ এইখিনি বস্তু আপুনি ব্ৰহ্ম সমাজ ইণ্ডিয়ান ৰেভলিউচন দেন আনটেপড হিউমেন ৰিসোৰ্সেছ women মুঠতে আপুনি সিলেবাসটো গুটে সিলেবাসটোৰে এটা এটা টপিকৰ ওপৰত কোৱেশ্চন সুধিছে next role of foreigners who made India their homeland so yate ma ke goraki naam likhi thoi disu apni tekhetoklar bikhoy sai loba women's organization free from gender bias inclusion of male members needs to be strongly encouraged ito olop critical question hoy enuka nisa questionot apuni jodi direct answer to na jane ten hole jungeta words di ase for example gender bias inclusion egetar bikhoy apuni prothomote just introductory lines likhi dile তাৰ পিছত আপুনি এডভান্টেজেস অফ মেল পাৰ্টিসিপেশন ইনক্লুসিভ এনভায়ৰনমেন্ট আৰু যোনবোৰ সিলেবাসত কিছুমান টাৰ্মস থাকে প্যাৰিটি এনে ধৰণৰ ওয়াৰ্ডছবোৰ ইউজ কৰি পেলাই আনসাৰ এটা কমপ্লিট কৰিব পাৰে বিগ ফ্যাট ইণ্ডিয়ান ওয়েডিং সো দিস ইজ মানে কি ৰিসেন্টলি বহুত সেলিব্ৰিটিজৰ বিয়া চিয়া হৈ গৈছে এতিয়ালৈতো আম্বানী সকলৰ বিয়া চলি আছে তো তাৰ কাৰণে কি এডভান্টেজ আছে কি ডিসএডভান্টেজেস এইবোৰ চাব লাগিব এডভান্টেজেস ফৰ এক্সাম্পল employment generation our business boost hoise flower bouquet june banai garland manufacturing industry incense manufacturing industry bore boost paise aru luksan ki hoise food waste generate hoise ebor bostu eneke answer to paile heneke likhibo point out the problems in using official sources while writing the history of peasants acha this is also another question history of peasants to put na pai sadarante history of important kings and queens se pai gotike this was the challenge ki history of peasants ba commoners put na pai what do you mean by tribal belts and blocks in Assam well etu bikhome pahorisu kintu apuni internet search koribo laibo kisman questions ase jonbur apuni directly maybe kitab book listot ba book sources na paba pare so hebur apuni internet search koribo lebo upay nai aru jodi exam ot directly ahi jay tena hole apuni again try to draw from nearby sources apuni ji buji pai tribal belts ahomot ki kunbur ase indiat kunbur ase tribal belts hebur milai pelai olopman basically tekhetokor problem ti ki hoy aru land encroachment of tribals tekhetor land rights bur tana hoy hebur bostu apuni milai pelai likhibo lagibo analyze the contribution of Sardar Vallabhbhai Patel in Indian nation state again reorganization of states or kotha Assamese character reflected national freedom movement from 1921 to 1942 okay so it was jodi Assam history logot apuni pura well versed hoise eta this answer was easy for you G20 enuka nisa important summits pura conclusion ki hoy Vasudhaiva Kutumbakam women regarding to upliftment from poverty ebor bostu apuni likhibo paribo laibo then paper kon olopman 2023 paper as per everyone's consensus paper kon olopman analytical asile so kisman bostu apuni jeta newspaper reading kore ba not just newspaper reading but overall jeta syllabus kon cover kore kisman ideas ahi jay so hebor bostu bhabi pela holo kiba pinpoint kori pela answer ta complete ke likhibo pari তো হেনেকে মই পেপাৰখন অ্যাটেম্প কৰিছিলো আৰু কিছুমান এনালিটিক্যাল কোৱেশ্চনছ বোৰ কিন্তু মই কোনো কোৱেশ্চন এৰি দিয়া নাছিলো প্ৰত্যেকটা কোৱেশ্চনছে মই অ্যাটেম্প কৰিছো discuss briefly the influence of Brahmo movement on the Assamese society this eta মই হেকাৰণে কৈছো যে ইন্ডিয়ান পইণ্ট অফ ভিউ চালে লগত আসাম পইণ্ট অফ ভিউটো আপুনি চাব লাগিব কি হৈছে তাৰ যদি কিবা এটা মুভমেন্ট হৈছে তাৰ ইম্প্যাক্ট অসমত কি হৈছে সেই বস্তুটো কম্পালসৰি চাবই লাগিব then regional and cultural diversities challenge in nation building এবং মই আপোনাৰ সৰু সৰুকে এটা লিখি দিছো আপুনি চাই লব ইয়াতে earth atmosphere system maintain heat balance to directly NCERT question হয়
সো সেইখিনি আপুনি NCERT-ত পাই যাব সো উই কেম টু আ কনক্লুজন ফৰ প্ৰিভিয়াছ ইয়াৰ মেইনছ কুৱেশ্যন ডিছকাশ্যন এতিয়া শেষৰ পিনে মই আপোনালোকক কেইটামান ভেলুৱেবল টিপছ দিব খুজিছোঁ ভালদৰে শুনিব ফাৰ্ষ্ট কথা হ'ল কি কমপ্লিট দ্য এণ্টায়াৰ পেপাৰ আপুনি যদি ডাইৰেক্টলি কিবা এটা আনচাৰ নাজানে অলপ ফ্ৰম অল দ্য চ'ৰ্চেছ টানি মেলি হ'লেও আনচাৰটো কমপ্লিট কৰিবলৈ চেষ্টা কৰিব suppose question to hold 10 marker apuni jodi tate 5 marks o pai aru apuni gute paper to complete korise tanhole apuna overall marks to bahi jabo kintu jodi apuni paper to complete kora nai aru tar bhitor 20 markers bur ketaman eri dibo logia hol jehetu apuni slow likhise ba apuni besi time devote korile for 2-3 answers তেনেহলে হেতু আপোনাৰ লুকসান হ'ব ওভাৰঅল মার্কস তো কমি যাব বিকজ আপুনি যিমানে ভালকে নিলিখে কেলে মোস্ট অফ দ্য টাইমস হে আনসারটোৰ কাৰণে কমপ্লিট মার্কস তো কেতিয়াও নাপায় সো try to complete the entire paper aro each answer need not be perfect aru ei exam to apunar speed bisare gotike apunar handwriting or speed thakibo laibo you have to write fast aru logote sposto aru safa hobo laibo handwriting to parile iman katakuti nokoribo exam paper juntu likhile kintu likhar agote olop bhabi pele likhibo laibo jate apuni katibo dorkar no handwriting to besi horu nokoribo handwriting to olop dangor ke rakhibo parile because otherwise paper keta full koribo digdari hoy jay juntu answer likhe বেছি শর্ট আৰু বেছি টু দ্য পইণ্ট বৰ লিখিছে ঠিক আছে কিন্তু বেছি শর্ট কৰি নথব সাপোজ বুকলেটত আপোনাৰ 3খন পেজেছ দিয়া আছে তো এটলিষ্ট 2.5 পেজেছ 70 to 80% of the space given সেইখিনি আপুনি ফিল কৰিবলৈ চেষ্টা কৰিবই so with this we come to an end of the GS paper 1 discussion আশা কৰিছো যে আপোনালোকে ভিডিওটো হেল্পফুল পালে আৰু যদি কিবা প্ৰশ্ন থাকে তেনেহলে আপুনি কমেন্ট সেকশনত লিখি পেলাই জনাব পাৰে মই সেইখিনি আনসাৰটো দিবলৈ চেষ্টা কৰিম তো অল দ্য বেষ্ট এস্পিৰেন্টস আৰু আজিৰ কাৰণে ভিডিওটো ইয়াতে সমাপ্ত কৰিছো থ্যাংক ইউ